মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 4 কৰ 3 নম্বৰত থকা অংকবিলাক আলোচনা কৰিম। ইয়াৰ আগতে মই তোমালোকৰ আগৰ ভিডিঅ'খিনি মই দি দিছোঁ। আগৰ যিখিনি গণিত আছে মোৰ আগৰ ভিডিঅ'ত আছে। তোমালোকে চাবৰ কাৰণে কি কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে যিটো তোমালোকৰ বেল থাকে, বেল আইকন, সেইটো তোমালোকে ক্লিক কৰিবা। কৰিলে কি হ'ব, মোৰ ভিডিঅ'খিনি চিধা তোমালোকৰ তাত যাব। বুজি পাইছা? 3 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, পূৰণফল উলিওৱা। 3ৰ ক, ওপৰত দিয়া আছে 45, তলত দিয়া আছে 27। আমি 2 নম্বৰত কি পাইছোঁ যে ওপৰতো 2টা অংক বিশিষ্ট, তলতো এটা অংক বিশিষ্ট। কিন্তু ইয়াত চোৱা, ইয়াৰ ওপৰতো 2টা অংক বিশিষ্ট, তলতো 2টা অংক বিশিষ্ট। এতিয়া চোৱা, যদি দুয়োটাই 2টা অংক বিশিষ্ট হয় তেনেহ'লে কেনেকৈ কৰিম? প্ৰথমে কি কৰিম, প্ৰথম কাম কৰিম আমি তলটোৰ এককৰ ঘৰত থকা সংখ্যা। ইয়াত কি সংখ্যা আছে? 7। 7ৰে এই দুটাক পূৰণ কৰিম। বুজি পাইছা? প্ৰথমে 7 দি কাক পূৰণ কৰিম? 5ক। 7 5 গুণ কিমান? 35। 35ৰ কি হ'ব? 5। 7ৰ থাকিল আমাৰ কিমান? 3। হ'ল। এইবাৰ 7ৰে কাক কৰিম? 4। 4 7 গুণ কিমান? 4 7 গুণ 28। 28ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 31। আমি ইয়াত লিখি দিম 31। হ'ল। এইবাৰ চোৱা, এইবাৰ তোমালোকে মনোযোগেৰে চাবা। এইবাৰ কি কৰিম? 2ৰে পূৰণ কৰিম। 2ৰে কাক কৰিম? এইটো প্ৰথমে 5ক, তাৰপিছত 4। কিন্তু 2ৰে পূৰণ কৰাৰ আগত আমি কি কৰিম, এই তলত যিটো সংখ্যা পালোঁ 315, 315ৰ এককৰ ঘৰত কি আছে? 5। এই 5ৰ তলৰ ঠাইখিনি আমি এৰি দিম। এৰি দি কি কৰিম চোৱা তোমালোকে। কি প্ৰথমে পূৰণ কৰিলে কি হ'ব যে 5 2 গুণ 10। 10ৰ কি বহিব? 0। 0টো বহাম আমি ইয়াত। বুজি পাইছা? 0 বহাই দিম আমি ইয়াত। এইটো ঘৰ আমি এৰি দিছোঁ। এইবাৰ কি হ'ল? হাতত থাকিল আমাৰ 1। এইবাৰ কি হ'ব? 4 2 গুণ 8। 8 হাতত 1 9। হ'ল। তাৰপিছৰ কাম আমি কি কৰিম? এইটো যোগ কৰি দিম। ইয়াত কোনো সংখ্যা নাই, ইয়াত একো নাই। এইটো তোমালোকে এৰি দিবা। তোমালোকে ইচ্ছা কৰিলে এনেকৈ ৰাখিব পাৰা, নাইবা তোমালোকে যদি ইচ্ছা কৰা ইয়াত এটা সৰুকৈ পূৰণ চিন দি দিবা। এনেকৈ পূৰণ চিন দিলে কি হ'ব, তোমালোকে ভুলতে কেতিয়াবা এইটো ইয়াৰ তলত যদি বহি যায় তোমালোকৰ ভুল হ'ব। সেইকাৰণে পূৰণ চিন দিলে ইয়াত নবহিব। তো তোমালোকে এনেকৈও ৰাখিব পাৰা, পূৰণ চিন দিব পাৰা, ইচ্ছা তোমালোকৰ। কি হ'ব? এতিয়া যোগ কৰি দিম। 5 1ৰ লগত 0 যোগ কৰিলে 1, 9ৰ লগত 3 যোগ কৰিলে কিমান হ'ব? 12। 12। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা তোমালোকে এইটো একেই। কি কৰিম? প্ৰথমে 5 দি কাক পূৰণ কৰিম? ওপৰটোক। 5 দি প্ৰথমে 0। 5 0 গুণ কিমান হয়? 0। 0ক যিকোনো সংখ্যা দি পূৰণ কৰিলে সেই কি হয়? 0 হয়। 0। এবাৰ 5 6 গুণ কিমান? 5 6 গুণ 30। আমি ইয়াত 30 লিখিম। হ'ল। এবাৰ কি কৰিম? 4ৰে কৰিম। 4ৰে কৰি প্ৰথম কি কৰিম? এইটো এই ঘৰটো ইয়াত, এইখিনি বাদ দিম। আমি ইয়াৰ পৰা দশকৰ তলৰ পৰা লিখিম। 4 0 গুণ 0। 0টো ক'ত বহাম? ইয়াৰ দশকৰ তলত। 0। হ'ল। এবাৰ 4 6 গুণ কিমান হ'ব? 24। আমি ইয়াত লিখি দিম 24। হ'ল। এইবাৰ তোমালোকে যোগ কৰি দিয়া। যোগ কৰিলে কি হ'ব? 0 0। এইটো 4 আৰু 3 যোগ কৰিলে 7। এইটো কিমান থাকিব? 2 থাকিব। বুজি পাইছা তোমালোকে? এইবাৰ চোৱা প্ৰথম 6 নম্বৰ। কি কৰিম? প্ৰথমে 3ৰে কাক কৰিম? 8ক। 3 8 গুণ কিমান? 24। 24ৰ 4 হাতৰ 2। 24ৰ 4 হাতৰ 2। এবাৰ 3ৰে কি কৰিম? 6ক কৰিম। কি হ'ব? 3 6 গুণ কিমান হয়? 18। 18 আৰু 2 যোগ কৰিলে 20। 20। এবাৰ 7ৰে কি কৰিম? 8ক। 7 8 গুণ কিমান হয়? 7ৰ নেওতা। 7 8 গুণ কৰা তোমালোকে নিজে। 56। 56ৰ কি হ'ব? 6 বহিব। 6 ক'ত বহিব? ইয়াৰ দশকৰ তলত 6। 6 হাতত থাকিল আমাৰ কি? 5। এবাৰ 7 দি কাক কৰিম? 6ক কৰিম। 6 7 গুণ কিমান? 42। 42ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 47। আমি লিখি দিম 47 ইয়াত। 7টো বহিব ইয়াত, 4টো ইয়াত। হয় নাই? 47। এবাৰ তোমালোকে যোগ কৰি দিয়া। কি হ'ব? 4
6 আৰু 0 যোগ কৰিলে 6, 7 আৰু 2 যোগ কৰিলে কিমান 9, থাকিল তোমালোকৰ 4। এইটোৱে উত্তৰ। বুজি পাইছা? তোমালোকে বৰ্ড কাৰ্য নম্বৰটো ইয়াত কি আছে, 3টা অংক বিশিষ্ট আছে ওপৰত, তলত আছে 2টা অংক বিশিষ্ট। চোৱা প্ৰথমে কি কৰিম, একেৰে কৰিম। 9 1 গুণ 9, একেৰে 0 কৰিলে কিমান হ'ব 0, 7 1 গুণ 7 হ'ল। তোমালোকে এইখিনি এৰি দিয়া নাইবা এনেকৈ চিন এটা দিয়া, ইচ্ছা তোমালোকক মই কৈছোঁ। 9 2 গুণ 18 8, হাতৰ থাকিল তোমালোকৰ 1, হাতৰ থাকিল 1। এবাৰ 2ৰে 0, 2 দি 0 কৰিলে কি হ'ব 0, 0 লগত 1 যোগ কৰিলে 1। এবাৰ 2 দি কাক কৰিম 7ক যোগ কৰিলে 7 2 গুণ কিমান 14, এইটো লিখি দিম আমাৰ 14। এইবাৰ যোগ কৰি দিয়া। 9 8ৰ লগত 0 যোগ কৰিলে 8, 7 আৰু 1 যোগ কৰিলে 8, 4টো নমাই আনা 1 নমাই আনা, এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা এইটো প্ৰথমে কি কৰিম 0 দি কৰিম। 0 দি কৰিলে কি হ'ব 3 0 গুণ 0, 7 0 0, 4 কৰিলে 0। তাৰমানে 0 থাকিলে তোমালোকে আৰু পূৰণ কৰিব নালাগে, চিধা চিধি 0 লিখি দিবা। যদি ইয়াৰ তলত ইয়াত 0 থাকে তেনেহ'লে আৰু তোমাক পূৰণ কৰিব নালাগে, চিধা চিধি 0 লিখি দিলা। 3টা সংখ্যা 3টা অংক থাকিলে 3টা 0। বুজি পাইছা? এবাৰ এইটো ঘৰ এৰি দিয়া। 3 8 গুণ 24, 24ৰ 4, হাতৰ থাকিব 2, হাতৰ থাকিল আমাৰ 2। 8 7 গুণ কিমান 56, 56ৰ লগত 2 যোগ কৰিলে কি হ'ব 58 হ'ব। ইয়াৰ কি হ'ব 8, হাতত থাকিল আমাৰ 5 হ'ল। এবাৰ কি কৰিম 8 দি 4 8 গুণ কিমান 32, 32ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 37, 3 10 7 37। এইবাৰ তুমি যোগ কৰি দিয়া 0 4, 8ৰ লগত 0 যোগ কৰিলে 8 7 3 হ'ল। তোমালোকে এটা কথা মনত ৰাখিবা, লিখোতে তোমালোকে সাৱধানে লিখিবা যাতে এইটো ইয়াৰ দশকৰ তলত এইটো ইয়াৰ তলত এনেকৈ বহি যায়। যদি উল্টা পুল্টাকৈ বহাই দিয়া ভুল হৈ যাব। বুজি পাইছা? এইখিনি তোমালোকে অলপ মনোযোগেৰে কৰিবা। এবাৰ চোৱা তোমালোকে এইটো, এবাৰ আছে 9 9 7 গুণ কিমান হয় 63, 63ৰ কি হ'ব 3, হাতৰ থাকিল আমাৰ 6। এবাৰ 9 8 গুণ 72, 72ৰ লগত 6 যোগ কৰিলে 78, 78ৰ কি হ'ব ইয়াত হ'ব 8, হাতত থাকিল আমাৰ 7। এবাৰ 9 এই 9 দি 9 9 9 গুণ 9 9 গুণ কিমান হ'ব 81, 81ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 81ৰ লগত 7 যোগ কৰিলে 88, 8 8। এইবাৰ চোৱা এইটো কি আছে 9, এইটো কি আছিল 9, 9 দি কৰি আমি কি পালোঁ এইকেইটা পালোঁ। তেনেহ'লে এইবাৰ 9 দি কৰি কি পাম এইকেইটা পাম। তোমালোকে কি কৰিবা কেৱল এইটো এৰি দিবা, দি লিখি যোৱা। ইয়াৰ তলত প্ৰথমে কি আছিল 3, এইটো লিখিলোঁ, তাৰপিছত 8, ইয়াত 8, তাৰপিছত 8, তাৰপিছত 8। আমাক আৰু পূৰণ কৰিব নালাগে কাৰণ দুটা সংখ্যা একেই। বুজি পাইছা? ইয়াত লিখি দিলোঁ 3। এবাৰ 8 আৰু 3 যোগ কৰিলে কিমান হয় 11, 11ৰ 1, হাতৰ 1। এবাৰ 8 আৰু 8 যোগ কৰিলে 16, 16 একে 17ৰ 7, হাতৰ 1। এবাৰ 8 আৰু 8 যোগ কৰিলে 16, 16 একে 17ৰ 7, হাতৰ 1। 8 আৰু 1 যোগ কৰিলে 9। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে এই চিনটো তোমালোকে দিব পাৰা, নহ'লে এনেকৈ খালী ৰাখিবা চিধা, এইটো তোমালোকৰ ইচ্ছা। বুজি পাইছা? তোমালোকে এনেকৈ কৰিব পাৰা নাইবা এনেকৈ যদি তোমালোকে খালী ৰাখা তথাপি হৈ যাব। এনেকৈ তোমালোকে কৰিবা। বুজি পাইছা? তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। হ'ব?